অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে এটা স্মৰণীয় দিন। অসম চৰকাৰে চৰকাৰী চাকৰিত চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকৰ বাবে 3% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি আজি 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰী LP MEৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে এই 3% সংৰক্ষিত আসনৰ বিপৰীতে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ল। 200 বছৰৰ পুৰণি অসমৰ অন্যতম এটা জনগোষ্ঠীৰ প্ৰগতি আৰু উত্থানত আমাৰ চৰকাৰে লোৱা নিৰন্তৰ প্ৰয়াসৰ ই আন এক সফলতা। আজিৰ দিনটোত 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছে চাহ বাগিচাৰ সংৰক্ষিত কোটাত আৰু ই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাইছে। মই শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ, মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ ভিতৰত আৰক্ষী ADRE বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টত কেইবাশ যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতীয়ে এনেকৈ 3% সংৰক্ষিত আসনত চাকৰি পাবলৈ সক্ষম হ'ব। আজি অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে এটা স্মৰণীয় দিন। চৰকাৰে চৰকাৰী চাকৰিত চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ লোকৰ বাবে 3% পদ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্ত অনুসৰি আজি 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰী LP MEৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট টিচাৰৰ পৰা পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে এই 3% সংৰক্ষিত আসনৰ বিপৰীতে নিযুক্তি পত্ৰ পাবলৈ সক্ষম হ'ল। 200 বছৰৰ পুৰণি অসমৰ অন্যতম এটা জনগোষ্ঠীৰ প্ৰগতি আৰু উত্থানত আমাৰ চৰকাৰে লোৱা নিৰন্তৰ প্ৰয়াসৰ ই আন এক সফলতা। আজিৰ দিনটোত 372 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিযুক্তি পাইছে চাহ বাগিচাৰ সংৰক্ষিত কোটাত আৰু ই সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি পাইছে। মই শিক্ষা বিভাগক ধন্যবাদ জনাইছোঁ, মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত ডিচেম্বৰ মাহৰ ভিতৰত আৰক্ষী ADRE বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টত কেইবাশ যুৱক যুৱতী চাহ বাগিচাৰ যুৱক যুৱতীয়ে এনেকৈ 3% সংৰক্ষিত আসনত চাকৰি পাবলৈ সক্ষম হ'ব।